এই দৃশ্যটো দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছেই, আপোনালোকক এই বিষয়ে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। হয়, মোৰ প্ৰিয় বন্ধু দিবাকৰ শইকীয়াৰ ঘৰত আজি খনিকৰ পুথি পাঠৰ অনুষ্ঠান আয়োজন কৰিছিলে। আৰু এয়া হৈছে নুমলীগড় 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ফুলনিবাৰী গাঁৱৰ পথ, আচলতে মাধৱপুৰ গাঁৱলৈ যোৱা পথটি। আৰু এয়া দেখিছে আপোনালোকে, গাঁওখনত থকা প্ৰতিঘৰ গৃহস্থীয়ে খনিকৰ নামঘৰ সাঁচিপথৰ যি কীৰ্তন পুথিভাগ তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে। আৰু তেখেতসকলে গায়ন বায়নে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ধূপ ধূনা জ্বলাই ধুনীয়াকৈ আধ্যাত্মিকতাৰে আদৰি আনিছে। আৰু লগতে প্ৰত্যেক ঘৰ মানে প্ৰায় ফুলনি গাঁৱত থকা 30 ঘৰমান গৃহস্থীয়ে তেওঁলোকে পদূলিত নবস্ত্ৰ পাৰি চাকি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰি আদৰিবলৈ তেওঁলোকে যো জা চলাইছে আৰু আদৰিছে তেনেধৰণে। আৰু আজি হৰিনামে মুখৰিত হৈ পৰিছে ফুলনি গাঁওবাসী আৰু মাধৱপুৰ গাঁৱৰ সন্ধিয়াটি মানে ধুনীয়াকৈ। আৰু বন্ধু দিবাকৰ ঘৰত বৃহৎ আয়োজন কৰিছে, যিহেতু বহুত দূৰৰ পৰা মানে কমাৰ গাঁৱৰ ফালৰ পৰা আহিছে পুথিভাগ, গতিকে বহুত দিনতে কথা পাতি এয়া আজি পাইছেহি। আৰু এইফালে ঋতুহেঁতিও আহিছে, বহু দূৰ দূৰণিৰ পৰা ভকত আহিছে। পাছফালে আপোনালোকে গাড়ী লাইন দেখিবই, ভকত বৈষ্ণৱসকল দেখিছে যি আদৰি আনিছে। 100ৰো অধিক লোকে তেওঁ পুথিভাগ আদৰি আনিছে। আৰু এয়াই হৈছে পুথিভাগৰ প্ৰতি থকা ৰাইজৰ শ্ৰদ্ধা বিশ্বাস। আৰু দেখিছে আপোনালোকে গাড়ী লানি 100ৰো অধিক হ'ব, একদম ধুনীয়াকৈ গোটেই ৰাস্তাটো ভৰি পৰিলে গাড়ীৰে। আৰু ইতিমধ্যে খনিকৰ পুথিভাগ দিবাকৰৰ চোতাল পালেহি আৰু ধুনীয়াকৈ ভকত বৈষ্ণৱে স্থাপন কৰিলে। বাকী এইফালে অতিথি দিছে, একদম গোটেই ঘৰ চোতাল সকলো ভৰি পৰিছে। আৰু এইফালে ধুনীয়াকৈ চাকি বন্তি জ্বলাইছে, যিসকল মানে ভকত আই সমস্ত আহিছিলে তেওঁলোকে ধুনীয়াকৈ চাকি বন্তি জ্বলাইছে। আৰু যিহেতু অতিথি যথেষ্ট মাতিছিলে, আপ্যায়নো কৰিব লাগিব তেনেধৰণে। আৰু এইফালে চাহ জলপান খুৱাই থকা হৈছে। আৰু সময়মতে আমাৰ ভকতসকলে ধুনীয়াকৈ নাম প্ৰসংগ কৰিলে। আৰু তাৰ পাছতে এয়া পুথি পঢ়িবলৈ তেওঁলোকে লৈছে। আৰু যিহেতু পুৰণি হৈছে পুথিভাগ, অকণমান ক্ষয় গৈছে, আখৰবোৰ মনিব নোৱাৰা হৈছে তেনেধৰণে লাগিছে মানে। আৰু বাকী তেওঁলোকে পাঠ কৰি আছে। আৰু আপোনালোকক অকণমান শুনাই দিওঁ, চাওক। বাকী ৰাইজ সকলোৱে কৃষ্ণ বুলি এটা কমেণ্ট কৰি দিব। আৰু খনিকৰ পুথিভাগৰ প্ৰতি থকা ৰাইজৰ শ্ৰদ্ধা ভক্তিৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কৰি যাব।